ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত মন্ত্ৰীগোটে যি প্ৰতিবেদন দাখিল কৰিছে যোৱা 29 নৱেম্বৰ তাৰিখে অসম বিধানসভাত সেইটো আমি তন্নতন্নকৈ পৰীক্ষা কৰিছোঁ আৰু পৰীক্ষা কৰি দেখিছোঁ যে তাৰ এইটো আশু-আশামুক্ত নহয় আৰু বৰ্তমানে স্বীকৃত জনজাতিসকলৰ প্ৰতিনিধি হিচাপে CC2R ফালৰ পৰা আমাৰ চৰকাৰক বহুখিনি কথা ক'বলগীয়া আছে। আমি এই প্ৰতিবেদনটোৰ এটা পুনৰীক্ষণ বিচাৰিছোঁ, এটা ৰিভিউ হ'ব লাগিব আৰু যাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে আমাৰ সৈতে এটা উচ্চ পৰ্যায়ৰ এটা আলোচনা অনুষ্ঠিত হ'ব লাগে মুখ্যমন্ত্ৰীৰ উপস্থিতিত, চিফ ছেক্ৰেটাৰীৰ উপস্থিতিত আৰু মন্ত্ৰীগোটৰ অধ্যক্ষ ডক্টৰ অনুজ পেগু আৰু সদস্য ক্ৰমে পীযুষ হাজৰিকা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া তেওঁলোকৰ লগত আমি CC2R বহিবৰ কাৰণে আমি আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত আমালৈ খবৰ আহিছে যে অহা 4 ডিচেম্বৰ তাৰিখে এক আলোচনা অনুষ্ঠিত হ'ব। আমালৈ এতিয়ালৈকে পত্ৰ প্ৰেৰণ কৰা হোৱা নাই। আমি আশা ৰাখিছোঁ যে কালিৰ ভিতৰত আমি পত্ৰ পাই যাম আৰু আমাক যদি আমন্ত্ৰণ কৰে আমি সভাত বহাৰ সেই বৈঠকতে আমাৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছে, আমাৰ যিখিনি ৰিজেণ্টমেণ্ট, আমাৰ যিখিনি গ্ৰিভেঞ্চেছ আছে আমি তাতে তথ্য সহকাৰে আমি দাঙি ধৰিম। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত মন্ত্ৰীগোটে যি প্ৰতিবেদন দাখিল কৰিছে যোৱা 29 নৱেম্বৰ তাৰিখে অসম বিধানসভাত সেইটো আমি তন্নতন্নকৈ পৰীক্ষা কৰিছোঁ আৰু পৰীক্ষা কৰি দেখিছোঁ যে তাৰ এইটো আশু-আশামুক্ত নহয় আৰু বৰ্তমানে স্বীকৃত জনজাতিসকলৰ প্ৰতিনিধি হিচাপে CC2R ফালৰ পৰা আমাৰ চৰকাৰক বহুখিনি কথা ক'বলগীয়া আছে। আমি এই প্ৰতিবেদনটোৰ এটা পুনৰীক্ষণ বিচাৰিছোঁ, এটা ৰিভিউ হ'ব লাগিব আৰু যাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে আমাৰ সৈতে এটা উচ্চ পৰ্যায়ৰ এটা আলোচনা অনুষ্ঠিত হ'ব লাগে মুখ্যমন্ত্ৰীৰ উপস্থিতিত, চিফ ছেক্ৰেটাৰীৰ উপস্থিতিত আৰু মন্ত্ৰীগোটৰ অধ্যক্ষ ডক্টৰ অনুজ পেগু আৰু সদস্য ক্ৰমে পীযুষ হাজৰিকা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া তেওঁলোকৰ লগত আমি CC2R বহিবৰ কাৰণে আমি আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত আমালৈ খবৰ আহিছে যে অহা 4 ডিচেম্বৰ তাৰিখে এক আলোচনা অনুষ্ঠিত হ'ব। আমালৈ এতিয়ালৈকে পত্ৰ প্ৰেৰণ কৰা হোৱা নাই। আমি আশা ৰাখিছোঁ যে কালিৰ ভিতৰত আমি পত্ৰ পাই যাম আৰু আমাক যদি আমন্ত্ৰণ কৰে আমি সভাত বহাৰ সেই বৈঠকতে আমাৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছে, আমাৰ যিখিনি ৰিজেণ্টমেণ্ট, আমাৰ যিখিনি গ্ৰিভেঞ্চেছ আছে আমি তাতে তথ্য সহকাৰে আমি দাঙি ধৰিম।